हेलो एवरीवन आज লৈছো চিকেন মালাই কাৰি তাৰ বাবে বনলেছ চিকেনৰ ব্যৱহাৰ কৰিছো আৰু গোটা ধনিয়া অলপ ভাজি ঘৰতে খুন্দি কৰি লৈছো এটা মেৰিনেট কৰিম চিকেনখিনি প্ৰথমতে মিঠা দৈ দি দিম আদা নহৰু বটা দি দিম লগতে এখিনি ঘৰতে বনাই লোৱা ধনিয়া গুৰিখিনি দিম জিৰা গুৰি দিম জালুকৰ গুৰি দিম আৰু লগতে গৰম মছলা দিম চিলি ফ্লেক্স দিম নহলে চিলি ফ্লেক্স নাথাকিলে শুকান জলকীয়া দুটামান খুন্দি পেলাইও আপোনালোকে দিব পাৰে জালুকৰ গুৰি দিম আৰু লাষ্টত অলপমান বাটাৰ দি এখিনি মেৰিনেট কৰি আধা ঘণ্টাকৈ ৰেষ্ট কৰিব দিম গোটা গৰম মছলা কেটামান লৈ লম আৰু ৰিফাইন তেলত প্ৰথমতে ভাজিম এলমন্ড কেটামান অলপমান দেৰি তিয়াই পেলাই বাকলি গুচাই থৈছো ইয়া গোটা গৰম মছলাখিনি দিয়াৰ পিছতে পিয়াজখিনি দি দিছো ইয়াতে এটা এলমন্ড কেটা দি দিম আৰু এফালে চিকেনখিনিও ফ্ৰাই কৰি আছো আৰু চিকেনৰ ৰৈ যোৱা অকমান হেৰিখিনি ৰাখি দিম পাছত দিম তাৰ পিছতে বগা তিল অলপ দি এখিনি এটা পানী দি পেলাই পেষ্ট কৰি আনিম তাৰপিছতে ৰিফাইন তেলত আকৌ নহৰু বটা দি পেলাই সেই পেষ্টখিনি মেৰিনেট কৰাখিনিও দি দিম তাৰ পিছতে বাটাৰ দিম চিকেন দিম চীজ দিম ক্ৰীম ধনিয়া পাত দি নমাই ৰাখিম